নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে মাত্ৰ 10টা লোকেল কুকুৰা পোহপাল দি আপোনালোকে কেনেকৈ প্ৰায় 17000 টকা উপাৰ্জন কৰিব পাৰে সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে 10টা লোকেল কুকুৰা পোহপাল দি প্ৰায় 17000 টকা উপাৰ্জন কৰিব বিচাৰে তেন্তে তাৰ বাবে আপোনালোকে 10টা লোকেল কুকুৰা কিনিব লাগিব আপোনালোকে 9 জনী মাইকী কুকুৰা কিনিব লাগিব আৰু এটা মতা কুকুৰা কিনিব লাগিব আপোনালোকে যেতিয়া 10টা লোকেল কুকুৰা কিনি আনিব তেতিয়া সেই কুকুৰা কিটাক আপোনালোকে কিনা দানা খাবলৈ দিয়াৰ কোনো প্ৰয়োজন নাই কুকুৰা কিটাক আপোনালোকে বাহিৰত মুকলি ঠাইত এৰি দিব তেতিয়া কুকুৰাবোৰে নিজৰ খাদ্য নিজে বিচাৰি খাব আৰু ৰাতিপুৱা সময়ত আৰু সন্ধিয়া সময়ত কুকুৰা কিটাক আপোনালোকে ঘৰৰ ধান চাউল বা ঘৰৰ যি পেলনীয়া খাদ্য থাকে সেইবোৰ খাবলৈ দিব পাৰে এনেকৈ যেতিয়া কুকুৰা কিটাক আপোনালোকে পোহপাল দিব তেতিয়া কেইদিনমানৰ পাছত মাইকী কুকুৰা কেইজনীয়ে কণী দিবলৈ আৰম্ভ কৰিব আৰু 9 জনী কুকুৰাৰ ভিতৰত আপোনালোকে 9 জনী কুকুৰাৰ পৰা এদিনত 9টাকৈ কণী লাভ নকৰে 9 জনী কুকুৰাৰ পৰা এদিনত হয়তো আপোনালোকে 6টাকৈ কণী লাভ কৰিব পাৰে আৰু যদি আপোনালোকে এদিনত 6টাকৈ কণী লাভ কৰে তেনেহ'লে 10 দিনলৈ আপোনালোকে কণী কেইটা গোটাই ৰাখিব 10 দিন যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়া আপোনালোকে কেইটা কণী গোটাব পাৰিব 60টা কণী বন্ধু বান্ধৱীসকল যেতিয়া আপোনালোকে 60টা কণী পাব তেতিয়া এই কণী কেইটা বিক্ৰীও কৰি দিব পাৰে যদি আপোনালোকে কণী কেইটা বিক্ৰী কৰি দিয়ে তেতিয়া আপোনালোকে প্ৰায় 600 মান টকা পাব যদি আপোনালোকে এটা কণী 10 টকাকৈ বিক্ৰী কৰে তেতিয়া 60টা কণী বিক্ৰী কৰি আপোনালোকে 600 টকা পাব কিন্তু যদি আপোনালোকে 17000 টকা উপাৰ্জন কৰিব বিচাৰে তেনেহ'লে কণী কেইটা আপোনালোকে বিক্ৰী কৰিব নালাগিব আপোনালোকে এটা সৰু ইনকুবেটৰ মেচিন কিনিব লাগিব 100 কেপাচিটিৰ আপোনালোকে এটা সৰু ইনকুবেটৰ মেচিন কিনিব লাগিব আপোনালোকে ইনকুবেটৰ মেচিনটো কিনিবও পাৰে নাইবা নিজে ঘৰতে বনাব পাৰে মাছৰ কাৰ্টুনৰ দ্বাৰা আৰু যদি আপোনালোকে কিনিব বিচাৰে তেনেহ'লে অনলাইনত আপোনালোকে কিনিব পাৰে লিংক মই ডেসক্ৰিপচন বক্সত দি থৈছো নাইবা আপোনালোকে ভিডিঅ'টো দেখা পাই আছে ভিউ প্ৰডাক্ট বুলি ওলাই আছে তাত ক্লিক কৰি দিলে আপোনালোকে ইনকুবেটৰ মেচিন দেখা পাব আৰু তাত ক্লিক কৰি আপোনালোকে অনলাইন যোগে 100 কেপাচিটিৰ এটা ইনকুবেটৰ মেচিন প্ৰায় 2000 পৰা 2200 মান টকাৰ ভিতৰত কিনিব পাৰিব যেতিয়া আপোনালোকে ইনকুবেটৰ মেচিনটো নিজে বনাব বা কিনি আনিব তাৰ পাছত আপোনালোকে এই কণী কেইটা ইনকুবেটৰ মেচিনত ভৰাব লাগিব যদি আপোনালোকে লোকেল কুকুৰাৰ কণী ইনকুবেটৰ মেচিনত ভৰাই আৰু যদি কাৰেণ্টে একো অসুবিধা নিদিয়ে কাৰেণ্ট যদি ভালকৈ থাকে তেনেহ'লে প্ৰায় 19 নম্বৰ দিনাখনৰ পৰা কণী ফুটিবলৈ আৰম্ভ হ'ব কেতিয়াবা 21 দিন সময়ও লাগে 22 বা 23 নম্বৰ দিনাখনলৈকে গোটেইকেইটা পোৱালি ওলাই শেষ হৈ যাব বন্ধু বান্ধৱীসকল যেতিয়া এই পোৱালিকেইটা ওলাব তেতিয়া আপোনালোকে পোৱালিকেইটা বিক্ৰী কৰি দিব পাৰে আপোনালোকে যেতিয়া 60টা কণী ইনকুবেটৰ মেচিনত ভৰাব তেনেহ'লে 60টা কণীৰ ভিতৰত গোটেইকেইটা কণীৰ পৰা পোৱালি নোলাবও পাৰে কেইটামান কণী বেয়াও হ'ব পাৰে আৰু ধৰি লৈছো আমি 60টা কণীৰ ভিতৰত কেইটামান কণী বেয়া হ'ল আৰু কেইটা পোৱালি ওলালে 52টা পোৱালি ওলালে মানে 60টা কণী আপোনালোকে ইনকুবেটৰ মেচিনত ভৰাইছিল আৰু 8টা কণী বেয়া হ'ল 52টা পোৱালি ওলালে যদি আপোনালোকে এই পোৱালি কেইটা বিক্ৰী কৰি দিয়ে মানে এদিনীয়া পোৱালি কেইটা যদি বিক্ৰী কৰি দিয়ে তেনেহ'লে লোকেল কুকুৰাৰ এদিনীয়া এটা পোৱালিৰ দাম প্ৰায় 40 টকাৰ পৰা আৰম্ভ কৰি 50 টকা পৰ্যন্ত হয় যদি আপোনালোকে 45 টকাকৈ বিক্ৰী কৰে তেতিয়া 52টা পোৱালি বিক্ৰী কৰিলে আপোনালোকে কেই টকা পাব 2340 টকা যদি আপোনালোকে কণী কেইটা ইনকুবেটৰ মেচিনত নভৰাই বিক্ৰী কৰি দিলে হয় তেতিয়া কেই টকা পালে হয় প্ৰায় 600 টকা যদি আপোনালোকে ইনকুবেটৰ মেচিনত ভৰাই তেতিয়া প্ৰায় 22 বা 23 নম্বৰ দিনাখন আপোনালোকে কেই টকা পাব পাৰিব প্ৰায় 2340 টকা এইটো অলপমান বেছিও হ'ব পাৰে যদি আপোনালোকে এটা পোৱালি 50 টকাকৈ বিক্ৰী কৰিবলৈ সক্ষম হয় যেহেতু আপোনালোকে 10টা লোকেল কুকুৰা পুহি 17000 টকা উপাৰ্জন কৰিব সেই কাৰণে আপোনালোকে এই পোৱালি কেইটা বিক্ৰী কৰিব নালাগে এই পোৱালি কেইটাক আপোনালোকে ডাঙৰ কৰিব লাগিব এই পোৱালি কেইটা যেতিয়া ওলাব মানে যেতিয়া এই 52টা পোৱালি ওলাব তেতিয়া এই পোৱালি কেইটাক আপোনালোকে ব্ৰুডিং কৰিব লাগিব ব্ৰুডিং অৱস্থাত ইহঁতক আপোনালোকে প্ৰায় 5 কেজি মান পিস্তাৰ দানা খাবলৈ দিব পিস্তাৰ দানাৰ লগত আপোনালোকে অলপমান খুদি চাউল মিহলি কৰি দিব আৰু পোৱালি কেইটাক খাবলৈ দিব যেতিয়া পিস্তাৰ দানা শেষ হ'ব তাৰ পাছত আপোনালোকে 50 কেজি ওজনৰ এবস্তা ইস্তাৰ দানা কিনিব লোকেল বা সোণালী কুকুৰাৰ কাৰণে যি ইস্তাৰ দানা আহে সেইটো আপোনালোকে এবস্তা কিনিব 50 কেজি ওজনৰ আৰু তাৰ দাম প্ৰায় 1800 টকাৰ পৰা 2000 টকাৰ ভিতৰত থাকে আপোনালোকে 1900 মান টকাৰ ভিতৰত হয়তো পাই যাব পাৰে কেতিয়াবা দাম কমি থাকে ধৰি লৈছো আপোনালোকে 50 কেজি ওজনৰ এবস্তা ইস্তাৰ দানা 1900 টকাত কিনিছে বন্ধু বান্ধৱীসকল আপোনালোকে যেতিয়া 5 কেজি পিস্তাৰ দানা কিনিব তেতিয়া প্ৰতি কেজি পিস্তাৰ দানাৰ দাম প্ৰায় 50 টকাৰ পৰা আৰম্ভ কৰি 60 টকা পৰ্যন্ত হয় আৰু যদি আপোনালোকে 55 টকাকৈ প্ৰতি কেজি পিস্তাৰ দানা কিনে তেনেহ'লে 5 কেজি পিস্তাৰ দানা কিনোতে আপোনালোকৰ কিমান টকা খৰচ হ'ব 275 টকা আৰু ইফালে আপোনালোকৰ 50 কেজি ওজনৰ এবস্তা ইস্তাৰ দানা কিনোতে কিমান খৰচ হ'ব 1900 টকা সৰ্বমুঠ কিমান হ'ব 2175 টকা মানে আপোনালোকে কিমান টকাৰ দানা খুৱাব লাগিব 2175
৭৫ টকাৰ এইখিনিয়ে দানা আপোনালোকে কুকুৰাবোৰক খাবলৈ দিব লাগিব ইয়াৰ পাছত আৰু আপোনালোকে দানা কিনি কুকুৰাকেইটা খাবলৈ দিব নালাগে আপোনালোকে কুকুৰাকেইটাক বাহিৰত মুকলি ঠাইত এৰি দিব তেতিয়া কুকুৰাকেইটাই নিজৰ খাদ্য নিজে বিচাৰি খাব আৰু আপোনালোকে ৰাতিপুৱা সময়ত আৰু সন্ধিয়া সময়ত কুকুৰাকেইটা গড়ালত সোমোৱাৰ আগে ঘৰৰ যি ধান চাউল থাকে বা ঘৰৰ যি পেলনীয়া খাদ্য থাকে সেইবোৰ খাবলৈ দিব পাৰে নাইবা কুকুৰাৰ বাবে আপোনালোকে ঘৰতে দানাও প্ৰস্তুত কৰিব পাৰে আৰু কুকুৰাৰ বাবে ঘৰতে কেনেকৈ দানা প্ৰস্তুত কৰা হয় সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰিছে তেনেহলে সেই বিষয়ে মই বহুকেইটা ভিডিঅ' আপলোড কৰি থৈছো আৰু তাৰ ওপৰত এটা প্লেলিষ্টও বনাই থৈছো আৰু তাৰ লিংক মই ডেসক্ৰিপচন বক্সত দি থৈছো এই ভিডিঅ'টো শেষ হোৱাৰ পাছত সেই লিংকটো ক্লিক কৰি আপোনালোকে গোটেইকেইটা ভিডিঅ' চাব পাৰে এটা কথা আপোনালোকক ক'বলৈ পাহৰিছিলো কুকুৰাৰ পোৱালিকেইটাক আপোনালোকে যেতিয়া ব্ৰুডিং কৰি থাকিব তেতিয়া সেই পোৱালিকেইটাক আপোনালোকে দুটা ভেকচিন দি দিব ৰাণীখেত আৰু আইবিডি বেমাৰৰ পৰা বচাবলৈ পোৱালিকেইটাক আপোনালোকে 5 পৰা 7 দিন বয়সত ৰাণীখেতৰ প্ৰথমটো ভেকচিন দিব যাক F1 ভেকচিন বুলিও কোৱা হয় তাৰ পাছত 12 পৰা 14 দিন বয়সত পোৱালিকেইটাক আপোনালোকে আইবিডি ভেকচিন দিব যাক গাম্বৰু ভেকচিন বুলিও কোৱা হয় ইয়াৰ লগতে মাজে মাজে পোৱালিকেইটাক আপোনালোকে ভিটামিনো দিব আৰু এই দৰৱখিনি কিন্তু আপোনালোকৰ খৰচ হ'ব প্ৰায় 200 টকা আৰু পোৱালিকেইটাক আপোনালোকে যেতিয়া ব্ৰুডিং কৰি থাকিব তেতিয়া কাৰেণ্টৰ খৰচ হ'ব প্ৰায় 300 টকা নহবও পাৰে তথাপিতো 300 টকা ধৰি লৈছো এই কুকুৰাকেইটাক পোহপাল দিওঁতে আপোনালোকৰ সৰ্বমুঠ খৰচ হ'ব প্ৰায় 2675 টকা বন্ধু বান্ধৱীসকল লোকেল কুকুৰাবোৰৰ গড় ওজন যেতিয়া 700 গ্ৰাম হৈ যায় তেতিয়া আপোনালোকে কুকুৰাকেইটাক বিক্ৰী কৰি দিব পাৰে এতিয়া চাও যদি আপোনালোকে 700 গ্ৰাম ওজনৰ কৰি কুকুৰাকেইটাক বিক্ৰী কৰে তেনেহলে আপোনালোকৰ কিমান টকানো লাভ হয় কিমান টকানো উপাৰ্জন হয় 52টা লোকেল কুকুৰাৰ ভিতৰত বিক্ৰীৰ উপযুক্ত হোৱালৈ ধৰি লৈছো দুটা মৰিল আৰু 50টা বাছিল যদি এটা লোকেল কুকুৰাৰ ওজন 700 গ্ৰাম হয় তেনেহলে সেই হিচাপে 50টা লোকেল কুকুৰাৰ সৰ্বমুঠ ওজন কিমান হ'ব 35 কেজি আৰু লোকেল কুকুৰাৰ দাম প্ৰতি কেজি 350 টকাৰ পৰা আৰম্ভ কৰি 400 টকা 500 টকা বা কিছুমান ঠাইত 600 টকা পৰ্যন্ত আছে আৰু যদি আপোনালোকে প্ৰতি কেজি লোকেল কুকুৰা 400 টকাকৈ বিক্ৰী কৰিবলৈ সক্ষম হয় তেনেহলে সেই হিচাপে 35 কেজি লোকেল কুকুৰা বিক্ৰী কৰিলে আপোনালোকে কিমান টকা পাব 14000 টকা আৰু খৰচ কিমান হ'ব 2675 টকা যদি 14000 টকাৰ পৰা 2675 টকা বিয়োগ কৰি দিয়া হয় তেতিয়া কিমান থাকিব 11325 টকা যদি আপোনালোকে লোকেল কুকুৰা কেইটা 700 গ্ৰাম ওজনৰ কৰি বিক্ৰী কৰে তেতিয়া আপোনালোকে প্ৰায় 11325 টকা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব যদি আপোনালোকে 17000 মান টকা লাভ কৰিব বিচাৰে বা 17000 টকা উপাৰ্জন কৰিব বিচাৰে তেন্তে তাৰ বাবে আপোনালোকে কুকুৰা কেইটাক আৰু বেছি দিন পোহপাল দিব লাগিব কুকুৰা কেইটাৰ গড় ওজন যেতিয়ালৈকে 1 কেজি নহয় তেতিয়ালৈকে আপোনালোকে কুকুৰা কেইটাক পোহপাল দিব লাগিব আৰু তেতিয়ালৈকে আপোনালোকে কুকুৰা কেইটাক কিনা দানা খাবলৈ দিয়াৰ প্ৰয়োজন নাই প্ৰথম অৱস্থাত আপোনালোকে যি 5 কেজি পি ষ্টাৰ্টাৰ আৰু 50 কেজি ওজনৰ অৱস্থা ষ্টাৰ্টাৰ দানা খাবলৈ দিব হিমানে আপোনালোকে কিনা দানা খাবলৈ দিব লাগিব তাৰ পাছত আপোনালোকে সম্পূৰ্ণ ঘৰুৱা পদ্ধতিতে কুকুৰা কেইটাক পোহপাল দিব লাগিব আপোনালোকৰ কিন্তু অলপমান ধৈৰ্য লাগিব কাৰণ এনেকৈ পোহপাল দিলে কুকুৰা কেইটাক 1 কেজি ওজন হ'বৰ বাবে কিছু সময়ৰ প্ৰয়োজন হ'ব যদি ধৈৰ্য থাকে তেতিয়াহে আপোনালোকে 17000 মান টকা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব যদি আপোনালোকে লোকেল কুকুৰা কেইটাক 1 কেজি হোৱালৈ পোহপাল দিয়ে তেন্তে 50টা লোকেল কুকুৰাৰ সৰ্বমুঠ ওজন কিমান হ'ব 50 কেজি আৰু যদি আপোনালোকে প্ৰতি কেজি লোকেল কুকুৰা 400 টকাকৈ বিক্ৰী কৰিবলৈ সক্ষম হয় তেতিয়া 50 কেজি লোকেল কুকুৰা বিক্ৰী কৰিলে আপোনালোকে কিমান টকা পাব 20000 টকা আৰু খৰচ কিমান হ'ব 2675 টকা যদি 20000 টকাৰ পৰা 2675 টকা বিয়োগ কৰি দিয়া হয় কিমান থাকিব 17825 টকা মানে মাত্ৰ 10টা লোকেল কুকুৰাৰে আৰম্ভ কৰি আপোনালোকে কিমান টকা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব প্ৰায় 17825 টকা এতিয়া হয়তো বহুতে প্ৰশ্ন কৰিব পাৰে যে 10টা লোকেল কুকুৰা পোহপাল দি এনেকৈ 17000 টকা উপাৰ্জন কৰাটো অসম্ভৱ হয় বন্ধু বান্ধৱীসকল এইটো সম্ভৱ হ'ব যদিহে আপোনালোকে ধৈৰ্য ধৰে যদি আপোনালোকে ধৈৰ্য ধৰি কামটো কৰি যায় তেতিয়া আপোনালোকে প্ৰায় 17000 মান টকা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব কিন্তু এমাহ বা দুমাহতে আপোনালোকে 17000 টকা উপাৰ্জন কৰিবলৈ সক্ষম নহ'ব ইয়াৰ বাবে আপোনালোকে ধৈৰ্য ধৰিব লাগিব কিছু সময় আপোনালোকে ৰখিব লাগিব তেতিয়াহে আপোনালোকে প্ৰায় 17000 মান টকা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব যদি আপোনালোকে বৰ্তমানে কুকুৰা পালন আৰম্ভ কৰিম বুলি ভাবি আছে কিন্তু যদি আপোনালোকৰ লগত মূলধন নাই কিন্তু আপোনালোকৰ ধৈৰ্য আছে তেনে অৱস্থাত আপোনালোকে এনেকৈ মাত্ৰ 10টা লোকেল কুকুৰাৰে আৰম্ভ কৰি প্ৰায় 17000 মান টকা উপাৰ্জন কৰিব পাৰে আৰু যেতিয়া আপোনালোকৰ লগত এইখিনি মূলধন গোট খাব তেতিয়া আপোনালোকে লাহে লাহে কুকুৰাৰ সংখ্যা বৃদ্ধি কৰি ব্যৱসায় ভিত্তিত ডাঙৰকৈ কুকুৰাৰ ফাৰ্ম খুলিব পাৰে
যেতিয়া আপোনালোকে এনেকৈ কাম এটা আৰম্ভ কৰিব তেতিয়া আপোনালোকৰ অভিজ্ঞতাও হ'ব লগতে আপোনালোকৰ লোকচান হোৱাৰ যেটো ভয় থাকে হেতু নাথাকিব যেহেতু আপোনালোকে একেবাৰে কম মূলধনৰে কামটো আৰম্ভ কৰিব বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ